তাত বুড়িগঙ্গা যি চুইচ গেট আছে এই চুইচ গেটৰ বৰ্তমান যি অৱস্থা ভয়ংকৰ পৰিৱেশৰ মাজত এই কাষৰীয়া লোকসকল বসবাস কৰিছে। এই যিটো গাৰ্ডৱাল আছিলে এই গাৰ্ডৱাল ইতিমধ্যে বৃহৎ অংশ ভাঙি পেলাইছে পানীয়ে, আৰু যাৰ ফলত এই গাৰ্ডৱালৰ কাষেৰে যিখন ৰাস্তা আছে ৪-৫খন গাঁও সংযোগ ৰাস্তা, এই ৰাস্তাও এক প্ৰকাৰে ধ্বংসমুখত পৰিছে। তাৰ সমান্তৰালভাৱে এনেধৰণে পানীৰ গতিবেগ থাকিলে এই গাৰ্ডৱাল ভঙা ঠাইডোখৰেদি ৰাস্তা ভাঙি বিভিন্ন গাঁও পানীত ডুবি যাব, প্লাবিত হ'ব আৰু লোকসকল বিভিন্ন ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হ'ব। কেইদিনমান পূৰ্বে এই পাহাৰৰ পানীয়ে এই কাষৰীয়া অঞ্চল যিসমূহ তলৰ যি মিকিৰাতি বা অন্যান্য যিসমূহ গাঁও আছে এই গাঁওসমূহ পানীৰ তলত ডুব গৈছিলে। গতিকে জলসিঞ্চন বিভাগে আজিৰ দিন পৰ্যন্ত এই গাৰ্ডৱাল ভাঙি যোৱাৰ পিছত এটা ৰাস্তা ধ্বংসমুখত পৰি আছে। এই লোকসকল বিভিন্ন ধৰণে আতংকত ভুগি আছে, কিন্তু জলসিঞ্চন বিভাগৰ কোনো এজন বিষয়া কৰ্মচাৰী এই ঠাইডোখৰ পৰিদৰ্শন কৰিবলৈ অহা নাই আৰু কোনো ধৰণৰ ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই।